বুধবাৰে দিনৰ 11 বজাত লৰিমুখ ৰাজীৱ ভৱনত NSUৰ সভা উপস্থিত থাকে নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক সামগ্ৰী সমষ্টি ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত লৰিমুখ ৰাজীৱ ভৱনত এখনি NSUৰ সভা অনুষ্ঠিত হয়। লোকসভাৰ প্ৰাক মুহূৰ্তত প্ৰতিটো সংগঠনক শক্তিশালী কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হয় ইখনৰ পিছত সিখন সভা। আজি লৰিমুখ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় NSUৰ কৰ্মীসকলক লৈ এখনি সভা। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। অসম বিধানসভাৰ বিৰোধী দলৰ উপদলপতি তথা সামগ্ৰী সমষ্টিৰ বিধায়ক মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি লাউখোৱা ব্লক NSUৰ অন্তৰ্গত প্ৰতিখন মণ্ডল NSUই পুনৰ্গঠন কৰিবলৈ ৰকিবুল হুছেইন ডাঙৰীয়াই নিৰ্দেশ দিছিল। সেই মৰ্মে আজি আমি লাউখোৱা ব্লক NSUই সেই সভাখন আহ্বান কৰিছোঁ। আগন্তুক লোকসভা নিৰ্বাচনত আমি ইণ্ডিয়া গঠবন্ধনে যে ইলেকশ্যন নিৰ্বাচন খেলিম, তাত যাতে আমাৰ সৈনিকসকল অতি শক্তিশালী হৈ থাকে তাৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়া আগতীয়াকৈ নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ পালন কৰিবলৈ আজিৰ সভাখন মতা হৈছে।